দুফালফাল হ'বলৈ গৈ আছে বোকাখাট পৌৰসভা। কুমেৰু কুমেৰুত পৌৰপতি উপ পৌৰপতিৰ অৱস্থিতি। বোকাখাটৰ পৌৰপতি ভাৰ্চেছ ৱাৰ্ডৰ বহুসংখ্যক সদস্য। তুংগত উঠিছে বোকাখাট পৌৰসভাৰ মুকলি সংঘাত। বোকাখাটৰ পৌৰপতিৰ বিৰুদ্ধে এক নায়কত্ববাদ চলোৱাৰ অভিযোগ। যিকোনো মুহূৰ্ততে পৌৰসভাখন ভংগ হোৱাৰ সম্ভাৱনা। পৌৰপতিৰ দুমুখীয়া স্থিতিৰ বিৰুদ্ধে সৰব উপ পৌৰপতিৰ লগতে বহুতো ৱাৰ্ড সদস্য। কিন্তু কিয় এই অৱস্থাৰ সৃষ্টি হৈছে বোকাখাট পৌৰসভাত? নিশ্চয়কৈ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ কৰ্মকাণ্ডত অসন্তুষ্ট পৌৰসভাখনৰ উপ পৌৰপতিৰ লগতে আন বহুকেইগৰাকী ৱাৰ্ড সদস্য। একাংশ ৱাৰ্ড সদস্যৰ মতে এইগৰাকী পৌৰপতিৰ সমূলি মিল নাই পৌৰপতিৰ কথা আৰু কামৰ মাজত। পৌৰপতিৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ অসন্তুষ্টি তথা এক নায়কত্ববাদৰ অভিযোগ দীৰ্ঘদিনীয়া, যাৰ বাবে দুবাৰকৈ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল পৌৰসভাৰ গৰিষ্ঠ সংখ্যক ৱাৰ্ড সদস্যই। প্ৰথমে আমি শুনাই লৈছোঁ পৌৰপতিয়ে কৰা এক মন্তব্য। পৌৰপতিৰ মতে ট্ৰেড লাইচেন্স প্ৰদান, নৱীকৰণ বা বৈধ অবৈধৰ ক্ষেত্ৰত উপ পৌৰপতিয়ে কোনো ধৰণৰ চহী কৰিব নোৱাৰিব বা কৰ সংগ্ৰহৰ ক্ষেত্ৰত উপ পৌৰপতিৰ কোনো কৰ্তৃত্ব নাই বুলি মন্তব্য কৰিছিল পৌৰপতিয়ে। ময়ো দেখিবলৈ পালোঁ। গতিকে ভাইছে মানে কি কাৰণে কৰিলে মই আগতেও কৈছোঁ, কি কাৰণে চহী কৰিলে, ক'ত বহি পেলাই তেওঁ চহী কৰিলে, গতিকে মই নাজানো। গতিকে বিষয়টো তেওঁক অৱগত কৰিম। আমাৰ এখন বৰ্ড আছে, গতিকে বৰ্ডত আমি এই কথাটো আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত। গতিকে তেখেতে চহী কৰিব নোৱাৰিব, যিহেতু এক্সিকিউটিভ অফিচাৰ আৰু চেয়াৰপাৰ্চনৰ জেগা আছে। গতিকে অজ্ঞাতে কৈছে, মই নাজানো যে মই ইয়াত আহিয়ে দেখিবলৈ পাইছোঁ। আৰু বহুকেইজনে কৈছে মোক যে এনেকৈ ভাইচ চেয়াৰমেনে এপ্ৰুভ কৰি দিছে বা ভেৰিফিকেশ্যন কৰি দিছে। গতিকে আমি এতিয়া ঘূৰিছোঁ, বিভিন্ন প্ৰতিষ্ঠানবিলাকত গৈছোঁ। নিশ্চয়কৈ পৌৰপতিগৰাকীৰ মতে ব্যৱসায়িক প্ৰতিষ্ঠানক অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত উপ পৌৰপতিয়ে স্বাক্ষৰ কৰাৰ অধিকাৰ নাই বা পৌৰপতিগৰাকীয়ে নিজে তথা কাৰ্যবাহী বিষয়াহে স্বাক্ষৰ কৰিব পাৰিব। কিন্তু প্ৰশ্ন হৈছে, মিছা মাতিছে নেকি পৌৰপতিগৰাকীয়ে? এসময়ত তেওঁ নিজে স্বাক্ষৰ কৰা বিষয় এটাৰ পৰা ফালৰি কটাৰ অভিযোগ পৌৰপতি ৰত্নেশ্বৰ পৱন বৰুৱাৰ বিৰুদ্ধে। কিয়নো এই জাননীখনলৈ ভালদৰে মন কৰক। 2023 চনৰ 15 মাৰ্চত এক নিৰ্দেশনা যোগে স্বয়ং পৌৰপতিগৰাকীয়ে কৰ সংগ্ৰহ, ট্ৰেড লাইচেন্স, বৈধ অবৈধ পৰীক্ষণ, ট্ৰেড লাইচেন্সৰ আবেদন, নৱীকৰণ বিষয়সমূহত কৰ্তৃত্ব প্ৰদান কৰি থৈছে উপ পৌৰপতি। এই জাননীত তেওঁৰ স্বাক্ষৰ সুস্পষ্ট। তাৰ পাছতো পৌৰপতি ৰত্নেশ্বৰ পৱন বৰুৱাই সংবাদ মাধ্যমৰ আগত উপ পৌৰপতিৰ বিৰুদ্ধে মিছা মতাৰ অভিযোগ তুলি ক্ষোভ উজাৰিছে উপ পৌৰপতিগৰাকীয়ে। সত্য নে অসত্য তেখেতে আমাক অৰ্ডাৰ দি থৈ দিছে যে পৌৰপতিৰ অনুপস্থিতত উপ পৌৰপতিয়ে চহী কৰিব পাৰে, ট্ৰেড লাইচেন্স বা ৰিনিউৱেল এইবোৰ কিবা বাসিন্দাত তেখেতেই অৰ্ডাৰ কৰি থৈছে। সেই অৰ্ডাৰ কপি মোৰ হাতত আছে বৰ্তমান। যে তোমাৰ 15/3/23 অৰ্ডাৰ নম্বৰ 4784 এইটোত এই অৰ্ডাৰ দি থৈছে যে উপ পৌৰপতিয়ে ট্ৰেড লাইচেন্স বা ৰিনিউৱেল চহী কৰিব অথৰিটি আছে, দি থৈছে, নিজেই দি থৈছে তেখেতে। তেতিয়া আমাক গছৰ মূৰা ভাবিছে নেকি তেখেতে? এক নায়কত্ব কৰি আছে যে তেখেতৰতো আমি বহুত চহী য'ত ত'ত পাইছোঁ। কিবা কণ্ট্ৰলিং অফিচাৰ তাত চেয়াৰমেনৰ কি এইটো চিলটো ইউজ কৰিব পাৰে নেকি? সেইটোৰো আমাৰ মানে এটা সন্দেহবশত হৈ আছে। এতিয়া কেঁচুখনতে সাপ ওলাব। এই কপিটো কি সি তেতিয়াহ'লে কি এনেই নে কি? আৰু ৰিজলিউশ্যনটো যে আমি চহী কৰোঁ, ৰিজলিউশ্যনৰ কোনো নাই নেকি? কিবা তথ্য নাই নেকি যে বা এইটো কি কয় ভেলু বোলা বস্তুটো নাই নেকি? আমাৰ ৰিজলিউশ্যনতো চহী কৰা আছে আৰু সি নিজেও অৰ্ডাৰ কপিত চহী কৰি থৈছে। এই নহয়, এই বস্তুটো কি হ'ল, এতিয়া আগৰ পৰা ধৰক ভাইচ চেয়াৰমেনে কৰি থাকে। ৰিচেণ্টলি মানে কি হ'ল, আমাৰ এটা ৰিজলিউশ্যন আছে যে চেয়াৰমেন অনুপস্থিতিটোত বা এক্সিকিউটিভ অফিচাৰত তেতিয়া মানে পাৰ্মানেণ্ট নাছিলে। এক্সিকিউটিভ অফিচাৰ মানে 2-3 দিন পিছে আহে। তেখেতে কোনো নথকা অৱস্থাত কোনো আমাৰ ষ্টাফে আনি মোক দিলে, সেই মই মাৰি দিলোঁ চহীটো। অথৰিটি আপোনাৰ আছে? কেৱল ইমানেই নহয়, 2023 চনৰ 4 মে' তাৰিখে
বোকাখাট পৌৰসভা কক্ষত অনুষ্ঠিত বিশেষ সভাত সকলো ৱাৰ্ড সদস্যৰ সন্মতিক্ৰমে উপ পৌৰপতিক কৰ কাটল সংগ্ৰহ সম্পৰ্কীয় বিষয়ত কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল সভাই। একন নায়কত্ববাদ চলাইছে নেকি ৰত্নেশ্বৰ পৱন বৰুৱাই? নিজৰ খেয়াল খুচিৰে কাম কৰিছে নেকি পৌৰপতিগৰাকীয়ে? পৌৰসভাৰ উপ পৌৰপতি আৰু অন্য ৱাৰ্ড সদস্যক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ। একাংশ ৱাৰ্ড সদস্যই কিদৰে পৌৰপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আমি শুনাই লৈছোঁ। অৰ্ডাৰ দি লোৱাৰ পিছতো কিয় কাৰণে পাহৰিছে আমি কিন্তু জ্ঞাত নহয়, আৰু যাৰ কাৰণে শূন্য হ'ব লগা হৈছে এতিয়া ভাইচ চেয়াৰমেন। গতিকে ইয়াত কিবা তাৰমানে এইটো কি ক'ম, কনস্পাইৰেচি হৈছে নেকি কিবা পৌৰপতিৰ বিষয়ে, উপ পৌৰপতিৰ বিষয়ে, তাক ভাবিবলৈ বাধ্য হৈছোঁ এতিয়া। তেখেতৰ দৃষ্টিভংগীত সেইটোও হ'ব পাৰে। তাৰমানে আমাৰ এতিয়া বস্তুটো এনেকুৱা হৈ আছে, বৰ্ডখনত 3জনীয়া 7জনীয়া এটা গ্ৰুপ নিচিনা হৈছে। তাৰমানে 3জনে এটা গ্ৰুপত কথা পাতে, 7জনে এতিয়া এটা গ্ৰুপত কথা পাতে। যে আমাৰ এতিয়া নাই বুলি 6-8 মাহমান হৈ গ'ল, আমাৰ কোনো বৰ্ডেই বহা নিচিনা হোৱা নাই। আমাৰ মিনিষ্টাৰ ছাৰ আহে তেতিয়াহে বৰ্ড বহা হয়। গতিকে ইয়াৰ মাজতো তেখেতৰ কিবা চিন্তাধাৰা থাকিব পাৰে, সেই চিন্তাধাৰাখিনি আমি নাজানো। গতিকে তেখেতে যি কৰিছে এইটো তেখেতে ভালৰ কাৰণে কৰিছে নে বেয়াৰ কাৰণে কৰিছে ধৰিব পৰা নাই, কিন্তু আমাৰ সমিল মিলৰ অভাৱ ঘটিছে বৰ্ডখনত। প্ৰথমৰ পৰা আমি কাম কৰি যাওঁতে উপ পৌৰপতি মানে মাৰ্চৰ 15 তাৰিখে এখন কাগজ আমাৰ বৰ্ডৰ পিনৰ পৰা তেখেতে অথৰাইজ কৰি দিছে যে টেক্সৰটো ক'ত কি আছে, কালেকশ্যন বেংকত কি গৈছে কি নগৈছে এইবোৰ তদাৰক কৰিবলৈ এখন তেখেতক অথৰাইজ কাগজ দিয়া হৈছে আৰু টেক্স ডিপাৰ্টমেণ্টক দিয়া হৈছে। তাৰ পাছত আমি 4/5 মানে 4 মে'ত 10জন ৱাৰ্ড মেম্বাৰে চাইন মাৰি আকৌ বেলেগে এটা বেলেগ এটা সময়ত আমি আকৌ তেখেতক বৰ্ডেও আকৌ তেখেতক দায়িত্ব দিছোঁ টেক্স, আৰু লগত আমাৰ 6 নম্বৰৰ সদস্য উষা চেত্ৰীকো দিয়া হৈছে কালেকশ্যন কৰি এইবোৰ চাবলৈ। আৰু এই মাজত আমাৰ অলপ এটা গোচৰ টাইপত আমি মানে মন্ত্ৰী মহোদয়ক দিবলৈ আমাৰ গৈছিলোঁ। তাৰ পাছত অৱশ্যে এইটো হৈছিলে, মানে এনেই নিউজত অনাস্থা নিচিনাকৈ ওলাইছিলে, অনাস্থাই আৰু যেনিবা আমি DC উপায়ুক্তক নিদি আমি দলৰ জ্যেষ্ঠ আমাৰ কেবিনেট মন্ত্ৰী অতুল বৰাদেৱ তেখেতকে আমি দিলোঁ। দিয়াৰ পাছত আমাৰ এনেকুৱা ৰিজলিউশ্যন লোৱা আছে। আৰু তেখেতেতো আপোনালোকে গম পায় নিউজত আমি মিউনিচিপেলিটিয়ে দুবাৰ তেখেতৰ মানে একনায়িত্বতাবাদৰ যিটো আমি সেইটোতো প্ৰতিফলন কৰাইছিলোঁ, কাৰণ তেখেতে কণ্টেক্ট আমুকৰ নামত ল'বলৈ যায়, আমুকটো আমুকৰ নামত ল'বলৈ যায়। এতিয়া আপোনালোকে হয়তো ক'ৰবাত শুনিছে কিবা কিবি এইবিলাক নিউজত ওলাই আছে যে এজন পৌৰপতি হৈ তেখেতে টাউনত যেন যি কৰিম মই কৰিম, হাউচিঙত ময়ে ৰুম ল'ম, এনেকুৱা ধৰণৰ কিছুমান তেখেতেতো কৰি আছে দেখিছে। আৰুনো কি ক'ম আৰু ভাইচ চেয়াৰমেনক তেখেতে ভোগালী জলপানত যদি ক'লে হ'লে মোৰ অবিহনে ভাইচ চেয়াৰমেনে দিব পাৰে, কথাটো ভাইচ চেয়াৰমেনৰ ইমান এটা অসন্তুষ্টি হোৱাৰ কথা নাথাকিলে হ'লে, কাৰণ তেখেতে যিটো কৈছে তেখেতেই চাইন মাৰি দিছে দায়িত্ব, আৰু তেখেতে কৈছে মই ক'ব নোৱাৰোঁ। এইটো চাওক আপুনি কেনেকুৱা মিছলীয়া। ইপিনে বোকাখাট পৌৰসভাৰ নিজৰ মাজৰ এই খামখেয়ালী মতভেদৰ ফলত জীয়াতু ভুগিছে একাংশ থলুৱা ব্যৱসায়ীয়ে। ট্ৰেড লাইচেন্সৰ অনলাইন নৱীকৰণৰ ক্ষেত্ৰত সৃষ্টি হৈছে ব্যাপক খেলিমেলি। এই কথা স্বীকাৰ কৰিছে খুদ বোকাখাট পৌৰসভাৰ কৰ সংগ্ৰহৰ সৈতে জড়িত এগৰাকী কৰ্মচাৰীয়ে। প্ৰথমতে গৈ পেলাই কি আমাৰ EOBD মানে অনলাইনৰ যিটো EOBD পৰ্টেল সেইটোত মানে জমা হয়, হেৰিত যায় DMA মানে গুৱাহাটী, তাত জমা হয়। তাৰ পৰা আমি যদি বিচাৰোঁ তাৰপিছত আমাৰ এই একাউণ্টটোত তাৰপিছত পঠিয়ায়। আপোনালোকে প্ৰথমে গম নাপায়, প্ৰথমে আমি গম নাপাওঁ। হয়, আৰু এটা কথা মই এইটো যে ক'ব খুজিছোঁ, অনলাইনত আমি ভেৰিফাই ফিজিকেলি এইটো কাৰণেই কৰোঁ, তাত কিন্তু এটা কলম লিখাও আছে কিবা ছিগনেচাৰটো নকৰিলেও চলি যায় বুলি আমাক পাব্লিকে সেইটো মানে কুৱেশ্যনো কৰিছে। সেইকাৰণে আমি এইটো কাৰণে কৰোঁ, কিছুমানে ফুটপাথত ষ্ট্ৰীট ভেণ্ডৰ কিছুমানেও অনলাইনত এপ্লাই কৰি লাইচেঞ্চ চলাই আছে, সেইটো আমি গম নাপাওঁ। আমি কেতিয়াবা যে এনকুৱাৰীত গ'লে গম পাওঁ যে এইটোতো আপোনালোকৰ চৰকাৰী মাটি, আমাৰ যেনেকৈ দুগ্ধ উন্নয়নৰ আগফালে চৰকাৰী মাটি আছে, বহুত দোকান আছে, তেওঁলোকেও অনলাইনত লাইচেঞ্চ বনাইছে, তেওঁলোকে আনি আমাৰ ইয়াত দিবলৈ আহিছে, তেতিয়া আমি ভেৰিফাই কৰা নাই, কাৰণ সেইটো আমি কৰিবলৈ মানে অসমৰ্থ, যিহেতু তেওঁলোকে চৰকাৰী মাটিত থাকে। মানে আমি এতিয়া অনলাইনত যেতিয়া বস্তুটো কৰিছে আমাৰ সেইটো কাৰণে অকণমান প্ৰব্লেমো হৈছে।
আপোনালোকৰ প্ৰব্লেম হৈছেনে? আমাৰো হৈছে তাৰমানে যিহেতু ষ্ট্ৰীট ভেণ্ডৰবিলাকেও লাইচেঞ্চ বনায় মানে হেৰি কৰে মানে খেলিমেলি সৃষ্টি আমাৰ হৈছে আমি মানে সেইটো সঠিককৈ আপোনালোকক এতিয়া কিমান জমা হৈছে আজিৰ ডেটত কি হৈছে আমি সেইটো নাজানিম মানে তাৰ পৰা আকৌ পঠিয়ালে আমাৰ ইয়াত দেৰি 2 এদিন দেৰি হয় তাৰপিছতহে আমি তথ্য পাতিৰ কাৰণে আপোনালোকে পুনৰ কেতিয়াবা বিচাৰিবলগীয়া হয় যাৰ বাবে বৈধ ট্ৰেড লাইচেঞ্চ থকাৰ পাছতো হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল বোকাখাটৰ থলুৱা ব্যৱসায়ীসকল উল্লেখযোগ্য যে যোৱা 2 দিন পূৰ্বে বোকাখাট নগৰস্থিত মনচুন ভোগালী নামৰ এইখন ব্যৱসায়িক প্ৰতিষ্ঠানত পৌৰসভাৰ প্ৰশাসনিক বিষয়াৰ অনুপস্থিতিত নিজেই সেই ভূমিকাত অৱতীৰ্ণ হৈ বৈধ ট্ৰেড লাইচেঞ্চ বিচাৰি অতৰ্কিতে অভিযান চলাইছিল এটা স্থানীয় ৱেব পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিকে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীয়ে অনলাইনত নৱীকৰণ কৰা ট্ৰেড লাইচেঞ্চ প্ৰদৰ্শন কৰিছিল সাংবাদিকজনক তথাপিও বিভাগীয় কৰ্তৃপক্ষৰ স্বাক্ষৰ নথকাৰ বাবে এক প্ৰকাৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীজন অৱশ্যে পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানখনে দেখুৱাবলৈ সক্ষম হৈছিল উপ পৌৰপতিৰ স্বাক্ষৰ সম্বলিত নৱীকৰণ হোৱা ট্ৰেড লাইচেঞ্চ কিন্তু ইয়াৰ পিছতো বিপাঙত পৰিব লগা হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানখন কিয়নো পৌৰপতিগৰাকীৰ মতে ট্ৰেড লাইচেঞ্চ প্ৰদান নৱীকৰণত আছে কেৱল পৌৰপতি আৰু কাৰ্য বিষয়াৰহে কৰ্তৃত্ব বিপৰীতে উপ পৌৰপতিৰ স্বাক্ষৰ সম্বলিত নৱীকৰণ হোৱা ট্ৰেড লাইচেঞ্চ মানি লোৱা নহ'ব বুলি হুংকাৰ দিছিল বোকাখাটৰ পৌৰপতিয়ে যাৰ বাবে এতিয়া বিপাঙত পৰিছে বিপণীখনৰ স্বত্বাধিকাৰী মানে একচুৱেলি তেওঁলোক যোনদিনাখন আহিছিলে সেইদিনাখন মোৰ লাইচেঞ্চখন ইয়াত নাছিলে তো মোৰ ওচৰত যোনটো PDF ফাইল আছিলে তেওঁলোকক মই PDF ফাইলটো পঠাই দিছিলোঁ আৰু PDF ফাইলটোত চাইনটো নাথাকে সেইটো সঁচা কথা আৰু ফিজিকেল পেপাৰখনত চাইনটো কৰা আছিলে আৰু ফিজিকেল পেপাৰখন আছিলে মোৰ ঘৰত তো কথাটো হ'ল যে তেওঁলোকক মই সেই চাইন থকা পেপাৰখন তেওঁলোকক মই পঠাব পৰা নাছিলোঁ মোৰ PDF ফাইলটো মই তেওঁলোকক পঠাই দিছিলোঁ তেওঁলোকে চাইনটো নাই বুলি কৈছিলে সেইটো সঁচা কথা চাইনটো নাছিলে PDF ফাইলত কিন্তু মোৰ ঘৰত থকা কাগজখনত চাইনটো আছিলে আৰু চাইনটো আপোনাৰ ভাইচ চেয়াৰমেনে কৰা আছিলে সেইটো অনলাইনতে কৰিছিলে আপোনালোকে ৰিনিউটো হয় মই অনলাইনত ৰিনিউৱেল কৰাইছিলোঁ আৰু যিটো চহী কৰা হৈছিলে ইয়াতে আহি হয় মই ভাইচ চেয়াৰমেনৰ পৰা চাইনটো কৰাই থোৱা আছিলে বোকাখাটতে কৰাইছিলোঁ হয় একচুৱেলি মানে মই এইটো কথা জনা নাছিলোঁ যে ভাইচ চেয়াৰমেনৰ চাইন কৰা অথৰিটি নাই বুলি মই কালি যিমানটোলৈকে নিউজটো চাইছোঁ এতিয়া ময়ো সেইটো অৱগত নহয় যে ভাইচ চেয়াৰমেনে চাইন কৰিব পাৰে নে নোৱাৰে আপুনি যিহেতু মই যোৰহাটত থাকোঁ যিহেতু তো মই সেইটো বস্তু অৱগত নহয় তো নেক্সট টাইমৰ পৰা যেতিয়া মই ট্ৰেড লাইচেঞ্চখন উলিয়াম মই অভিয়াছলি ট্ৰাই কৰিম চেয়াৰমেনৰ পৰা চাইনটো কৰাবলৈ কাৰণে আপুনি ৰিনিউ অনলাইনতে কৰিছে মই ৰিনিউ অনলাইনতে কৰা হয় আপুনি থাকে ক'ত মই যোৰহাটত থাকোঁ মোৰ ছেপ্টেম্বৰলৈকে লাইচেঞ্চখন মোৰ দোকানখন ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰত খোলা হৈছিলে 22 চনৰ ছেপ্টেম্বৰত খোলা হৈছিলে তো প্ৰত্যেক ছেপ্টেম্বৰ মাহে বছৰৰ ছেপ্টেম্বৰত মোৰ সদায় ৰিনিউৱেল পৰে তো মই সদায় ৰিনিউৱেলটো মোৰ মানে ছেপ্টেম্বৰ মাহত সদায় মোৰ ৰিনিউৱেল কৰা হয় এই বছৰ ছেপ্টেম্বৰতে আছে চ' ছেপ্টেম্বৰত মোৰ কৰা হ'ব পৌৰপতি বনাম উপ পৌৰপতিৰ সৈতে ৱাৰ্ড সদস্যৰ মাজত বিভিন্ন বিষয়ৰ মাজত মুকলি সংঘাত আৰম্ভ হৈছে যদিও ইয়াৰ ফল সাধাৰণ ব্যৱসায়ীসকলে ভুগিবলগীয়া হোৱাত বোকাখাট সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইপিনে এনেদৰে বোকাখাটৰ পৌৰপতিৰ বিৰুদ্ধে উপ পৌৰপতি ৱাৰ্ডৰ বহুসংখ্যক সদস্য সৰব হ'লে বোকাখাট পৌৰসভাখন কিমান দিন বৰ্তি থাকে তাক লৈও সৃষ্টি হৈছে কেতবোৰ প্ৰশ্নবোধক বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।